Hey guys, namaskar. Good morning. সকলোকে মই জানবি মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো পুনৰবাৰ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 12টা হ'বলে 10 মিনিট বাকি তো গাগি ফলে ধোৱাই মেলি দিলো আৰু এতিয়া খোৱা নাই তাই আঙুলি খাই আছে তো মই ৰাতিপুৱাই গা পা ধুই মেলি পূজা দি ললো আৰু লাহেকে গাগিক থলো খুৱাম বুলি ভাবিছিলো ফিডিং কৰা থাকতে মানে শুই গৈছিলে আকৌ হার পাই গৈছে একদম থাকক এতিয়াতো নুহে শুই উঠিছিলে মানে বেছি টাইম হোৱা নাই 11টা মান শুই উঠিছে তাতে তাক মই গা ধুৱাই দিলো ধুৱাই মেলি ফিডিং কৰা থাকতে মানে ইমান সময় গুচি গল তো খুৱাবলৈ চেষ্টা কৰিলো মানে ফিডিং কৰা থাকতে শুই গৈছিলে এতিয়া খোৱাটো থাকক আৰু ইফালে মায়ে পাকঘৰত চাহ বনাই খাই আছে তো বজাৰ আনিছে কচুলতি আনিছে আৰু মাংস আনিছে তো লাহে লাহে হেবৰে হ'ব ৰাতিপুৱা খোৱা হৈছেহে মাত্ৰ তো লাহে লাহে বনোৱা হ'ব আৰু গাগি ফলে হোৱাই থব লাগিব জুলনাটো পাকঘৰত লৈ যাব লাগিব আৰু কচুলতি কাটিব লাগিব মায়ে বনাও থাকিব লাহে লাহে কাৰণ দেউতা দোকানত গৈছে দাদাকো লাইনত গৈছে আজি স্যাটাৰডে তাৰ কাৰণে মানে দেউতা আজি দেৰিকে আহিব দেৰিকে মানে 1টামান বাজিব দেউতা আহিতে 1:30 মান বাজিব আৰু তো ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছো আপোনালোকে চাই দেখুৱা শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম গাগি অকল জুলনাত খুৱাই লো তাৰপিছত আপোনালোক দেখুৱাইছো বজাৰ সোনা জুলনাত খুৱাই লম কি কানা তাই মানে গা ধোৱাৰ টাইমত কান্দা নাই এতিয়া মই মানে ফুটবিলাক গুচাইছো তেতিয়া মানে একদম কান্দা মানে ষ্টাৰ্ট একদম মানে মাছাজ দিয়া নাই মই আৰু গৰম পৰিছে যে গৰমত তেল লগাই দিও আৰু লোচনটো মানে তাৰ শেষ হ'ল পিঠাকক ক'বলৈ মই পাহৰিছো লোচনৰ কথা আজি কলহি আনিব আৰু মোৰ মানে একদম মনত নাই লোচনৰ কথা শেষ লোচন যে শেষ গৰম গা ধুৱাই দিয়াৰ আগত যদি মাছাজ দিয়া হয় তেলেৰে তিল টেনচন নাই গা ধুৱাই দিয়া হয় গা ধুৱাই দিয়াৰ পিছত মাছাজ দিলে মানে অকমান তেলতেলীয়া হৈ থাকে যে তাই মানে অশান্তি পায় গৰমত লোচন থাকিলে টেনচন নাই গা ধুৱাই লোচন লগাই দিলে টেনচন নাই তো চাই থাকিব ভিডিওটো বলক পাকঘৰত আগতে গাগি খুৱাই লৈ তাৰপিছত দেখুৱাই আছো গাইস সবজি কাটা মেলা কেতিয়াবা হৈ গৈছে আৰু ইফালে হৈছে কচুলতি বইল মাংসৰ কাৰণে হৈ আছে আলু আৰু এইটো হ'ব বেচনৰ লগত ফ্ৰাই পিঁয়াজ আৰু এটা মিনিট হালধি নিমখ আৰু তেলেৰে মিনিট কৰা আছে আৰু ইফালে মছলা আৰু আমাৰ গাগি আইতাকৰ লগত তাই খুৱাইছিলো এক টোপনি মাৰি উঠিলে দেউতাও আহিলে দোকানৰ পৰা দেউতা এতিয়া মানে নেমু টেঙা আনিব গৈছে টিং 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 দেউতাই আনিছে তো গাইছ মায়ে ফালে বনাই আছে আৰু মই ফালে কাপোৰবোৰ উঠাই লৈ আহিলোঁ গাগিৰ কাপোৰবোৰ উঠাই লৈ আহিছোঁ নেবিবিলাক আৰু কেইটামান কাপোৰ আছে আৰু মই ধুই দিয়াবিলাক আছে আৰু ৰাতিপুৱা দেউতাই পিনাকে মেলি ধুই দিছে সেইবিলাক আছে মানে উঠাবলৈ সময় পোৱা নাই মানে তাই কান্দি আছিলে যে আৰু লৈ আহি ফিডিং কৰালোঁ আৰু ফিডিং কৰি খুৱাম বুলি ভাবিছিলোঁ এতিয়া নোহোৱে চব খেলি আছে কি আঙুলি খায় কি খায় এনেকুৱা তাৰ অৱস্থা আৰু দেউতাই মানে আৰু তাইক মই খুৱাইছিলোঁ গা ধুই দিয়াৰ পিছত তাইক মই খুৱাইছিলোঁ মাত্ৰ 10 মিনিট হৈছে খুৱাই দি তাৰপিছত চব্জিবোৰ কাটি আছোঁ চব্জিবোৰ কাটা শেষেই হোৱা নাই তো দেউতা আহিলে দেউতাই মানে বাৰু ল'লে তাইক তাৰপিছত দেউতা আকৌ গৈছে মানে নেমু টেঙা আনিবলৈ আমাৰ ওচৰতে ঘৰ পাৰ হয় নেমু মানে বহুত লাগিছে তো 10 টকামান লৈ আহিলে আৰু 5টামান দিলে নেমু এই সোনা কাপোৰবোৰ ফল্ড কৰিব লাগিব আৰু তাইক দেউতাৰ ওচৰত দিও আৰু গৈ মাহী এজনী আহিছে তেখেতে মানে আমাৰ ওচৰতে আমাৰ এইটো কলনী হয় ভাত খাই যাব দিছে আমাক এতিয়া ঘৰত গৈছে পানী থৈ আহিব তাই ভাত খাব তেখেতে মানে ল'ৰা আছে ছোৱালী নাই ল'ৰাজনে মানে খোজ খবৰ একো নহ'লে মাকজনে কি কৰিছে কি কৰা নাই একদম বহুত কষ্ট দেখিলে মানে বেয়া লাগে মানুহজনীলে তো আহিছে মায়ে কৈছে দুপৰীয়া সাজটো খাই যাবা আৰু তো আহিব দেৰিকৈ আহিব আধা বাৰা হ'লে আহিব আৰু দেৰিকৈ তেখেতে মানে চব্জি কাটি দিম বুলি কৈছে মানে নালাগে কাটিব ময়ে পাৰিম গাগি হ'লে টেনশ্যন নাই বেছি টাইম নালাগে কাটিবলৈ আৰু বাচনো ধুব আছে মানুহ আহে হৈ লওক তাৰপিছত বাচনবিলাক ধুম আৰু চাওকচোন তাইৰ উৎপাত তাই এতিয়া নুশুৱে একেবাৰে ভাত পানী খোৱাৰ পিছত লৈ শুব লাগিব উপায় নাই কি কৰিম কাপোৰবোৰ ফল্ড কৰোঁ আগতে তাইক দেউতাৰ ওচৰত দি আহোঁ তাৰপিছত কাপোৰবোৰ ফল্ড কৰিব লাগিব নহ'লে নোৱাৰিম তাইক লৈ নোৱাৰিম মোৰ কলিজাজনী তাৰপিছত গা ধোৱাৰ টাইমত কি কান্না
ফুটটো গুচাই দিয়ে তাৰমানে কি কানা তাৰ বাপৰে বাপ ব'লা বাহিৰত ব'লা ব'লা পেট ফুল হৈছে এতিয়া নহয় শুই গৈছিলে আৰু মানে কিয় বাহাৰ পাই যায় ছোৱালীজনী একদম টোপনি নাই ব'লা 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 বাহিৰত তো গাইজ আমাৰ কেতিয়াবা ৰান্ধা বাঢ়া শেষ আৰু এতিয়া দেউতাক দিওঁ আৰু আমিও খাওঁ আৰু পিনাক আহি আছে দাদাটো আহোঁতে টাইম লাগিব সন্ধিয়া হয় 5টামান বাজিব দাদাৰ আৰু চাক মহে কামুৰিছে আৰু এতিয়া বিছা মানে বহুত বিছা মাংস চব্জি কচুলতি তিতাকেৰেলা বৰা দেউতাক ভাত দিওঁ দেউতাক ভাত দি আমিও খাওঁ মা মাত্ৰ গা ধুলে মা মানে ৰাতিপুৱা গা ধোৱা নাছিলে এতিয়া একদম বনাই মেলি গা ধুলে এতিয়া গৰমো পৰিছে বহুত দেউতাক ভাত দিওঁ আৰু গাইজ আমি খাই মেলি উঠিলোঁ আৰু আমাৰ গাড়ী উঠি গৈছে চক একদম বাপেকৰ একদম লং পেণ্ট ভিজাই দিলে পেচাব কৰি বাহিৰত লৈ গৈ চি কৰি আছিলে কৰা নাই আৰু বাপেকলৈ বহি আছিলে পেণ্ট ভিজাই দিলে না আৰু এতিয়া শুলেহে তাই শুলেহে হ'ব পাৰিম আৰু নহ'লে এনেকৈ থাকিব লাগিব ফেনটো বন্ধ কৰিছোঁ যে হে চাই আছে চনা চনা আৰু চাৰিয়াতে মহ কামুৰি পূৰা একদম বগা হৈ গৈছে কি হৈছে পিনাক যাব দাদাক আনিবলৈ আৰু অলপ পিছত আৰু টাইম হৈছে 3টা আৰু মানুহজনী আহিছে ভাত খাই আছে মাৰ লগত ভাত পানী দি থৈ আহিলোঁ একেবাৰে মানে গাড়ী ফিটিং কৰা বুলি ভাবিছোঁ এতিয়া তাই নাখায় কোচমোচাই আছে A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া বনাই আছোঁ চাহ অকল মাৰ কাৰণে বনাইছোঁ মই নাখাওঁ চাহ আৰু মাৰে মানে এই এটা গিল যে বাকী আছিলে এইটো খেকি তো এইটো আজি লৈ গ'লে এতিয়া লৈ আহিছে অলপ আগত তো কালি লগোৱা হ'ব আৰু দৰ্জাটো খুলি দিছোঁ বাহিৰত মানে অলপ বৰষুণ পৰিছিলে একদম 1-2 টোপ পৰিছে আৰু যাই নাই চজলে ভিজা নাই তো থাকক সেইকাৰণে মই দৰ্জাটো খুলি থৈ দিছোঁ ঠাণ্ডা বতাহ আহিব আৰু গৰম ভাতটো নাইকিয়া হ'ব আৰু গাগীফালে মাহঁতৰ ৰুমত আছে ফিটিং কৰি থৈ দিছোঁ খেলি আছে বাপেকেও আছে খেলি আছে এতিয়া দেউতা এতিয়া দোকানত যাব আৰু দাদা আহিছে লাইনৰ পৰা 5টামানতে আহিছে দাদা তো খাই মেলি এতিয়া শুই আছে তাৰ কাৰণে মানে দেউতাই যাব আৰু দোকান দেউতা কেতিয়াবাই গ'লে হয় তো মানুহজনে ফোন কৰিছে গিল পঠাই আছে তাৰ কাৰণে মানে অলপ ৰৈ দিলে দেউতাই তো যিয়ে চাহ বনাই মাক দিওঁ ব্ৰেড আছে যোৱাকালি দেউতাই আনিছিলে ব্ৰেড সেয়ে দিওঁ আৰু পিঠাটো মানে ব্ৰেড খাম বুলি কৈছে তো পিনাকো দিওঁ মই এতিয়া একো নাখাওঁ কাৰণ ৰাতিপুৱা দুপৰীয়া ভাত খাইছোঁ যে পেটটো মানে ফুল হৈ আছে যদি ভোক লাগে খাম আৰু ভাত লাহেকৈ ভাতটো নাখাওঁ বাৰু মুড়ি চুৰি কিবা কিবি খাম আৰু পিনাকো মানে ওলাই যোৱা নাই বৰষুণ দি আছিলে যে অলপ অলপকৈ আৰু তাৰ অলপ বৰষুণৰ ভিজিলে মানে জ্বৰ হৈ যায় তাৰকাৰণে মই বোলো থাকক নালাগে যাব আৰু মোৰ ভোক নাই লগোৱা আৰু দালিও গৰম কৰোঁ গাখীৰ গৰম হৈ গৈছে দালিখিনিও গৰম কৰি থৈ দিওঁ ৰাতি চাওঁ কি হয় ৰুটি বনাওঁ নে ভাত বনাওঁ ৰুটি খাম বুলি ভাবি আছোঁ মাংস চব্জিটো ৰুটি খাবলৈ ভাল লাগে তাৰ চাওঁ যদি ৰুটি বনাওঁ চবৰ কাৰণে বনাম ভাত অলপ আছে দুপৰীয়া ভাত মাৰ কাৰণে অকল হৈ যাব মা যদি ৰুটি ইমান চবাব নোৱাৰে গৰম গৰম পাইছোঁ খাবলৈ কিন্তু গৰম গৰম নাখায় মাথা মানে গৰম গৰম বস্তু খাব নোৱাৰে ঠাণ্ডা হ'লে খায় আৰু দিছে আৰু ফালে দালি গৰম কৰি আছোঁ দালিখিনি গৰম কৰোঁ বেয়া হৈ যাব পাৰে ৰাতিপুৱাই বনোৱা ৰাতিপুৱা মানে দুপৰীয়া বনাইছে ৰাতিপুৱা আজি বনোৱা নাই দালি কাৰণ ৰাতিপুৱা যোৱাকালি চব্জি আছিলে মাছ চব্জি তাৰপিছত ৰুটি আছিলে যোৱাকালি ৰাতি তো সেইবোৰে মই ৰাতিপুৱা ভাত খোৱাই নাই ৰুটি আছিলে ৰুটিয়ে খালোঁ দুপৰীয়া একেবাৰে ভাত খাইছোঁ আৰু গাখীৰ গৰম কৰি খালোঁ গাখীৰ বিস্কুটেৰে খালোঁ মাক চাহ দিওঁ আৰু পিনাকৰ ব্ৰেড দিওঁ গাখীৰ এতিয়াও হোৱা নাই দুপৰীয়া হৈছে বাৰু এইটো উঠিছিলে ভাত খোৱা শেষ হৈছে মাক তাই উঠি গৈছে তাৰপিছত আৰু খোৱা নাই 4:30মানত খুৱাব চেষ্টা কৰিছিলোঁ নহয় তাৰপিছত মাক অলপ দিলোঁ মায়ে 8 ঘণ্টামান ল'লে তাৰপিছত মায়ে মানে আকৌ দিলে তেতিয়া মানে ফিডিং কৰা খোৱালেও হৈছে 5টামানত আকৌ 5:40মানত উঠি গৈছে তাই উঠি মেলি ইমান সময় মাহঁতৰ লগত খেলি আছিলে তো ফিডিং কৰাই আকৌ থৈ আহিছোঁ আৰু আজি পটককৈ হ'ব পাৰে কাৰণ দুপৰীয়া ভালদৰে টোপনি হোৱা নাই যে তাই তো আজি এতিয়া হ'ব পাৰে কি ঠিক যেতিয়া মানে শুবলৈ মানে সৰু অৱস্থা হ'ব তেতিয়া মানে শুৱাম আৰু তাইক লাহেকৈ
তো চাহ হৈ গৈছে মাক দি গাইজ চাহ পানী খাই উঠিলেও আৰু চাওক এইজনী আমাৰ টোপনি নাই আৰু বহুত গৰম গৰম সহ্য কৰিব নোৱাৰে একদম আজি আৰু ভল্টেজটো বহুত কম লাইনৰ একদম তাতকৈ ইনভাৰ্টাৰৰ ভল্টেজটো বহুত বেছি কি কৰিম উপায় নাই একদম ছোৱালীজনী ক'ত যে ৰাখোঁ মই ইমান গৰম পৰিছে আৰু তাই টোপনি নাই চাওক টোটেল মিলাই 1 ঘণ্টামান হৈছে A few moments later. গাইজ আকৌ আহিলোঁ একেবাৰে ৰাতিৰ কাৰণে খানা বনাবলৈ খানা কিন্তু হৈ গৈছে অলৰেডি বনোৱা ৰুটি বনাইছোঁ মানে ঘি লগত বনালোঁ পিনাকৰ কাৰণে 4টামান মানে ঘি একে সেকে 4 বনালোঁ আৰু আগৰ কাৰণে 4টা আৰু এইফালে ড্ৰাই ৰুটি আৰু দুপৰীয়া চব্জি আছে মাংস চব্জি আছে দালি আছে কচুলতি যে বনোৱা হৈছিল ড্ৰাই ফিছৰ লগত সেও আছে আৰু ভাজি নাই কৰা কাৰণ ভাজি অকল আলু আছে আৰু একো চব্জি নাই কাৰণ দেউতাই আজি পাচলি বজাৰ কৰাই নাই আলু কিমান ভাজি খাম তাৰ কাৰণে বগান থাকক আৰু এইবোৰৰে খাই দিম তো পিনাক আহিব বাকি আছে দাদা আহিলে দেউতাও আহিলে হৈ আছে আৰু গাৰ্গীক যে খুৱাইছিলোঁ তাইক 8:30মান খুৱাইছিলোঁ দেউতাহঁতৰ ৰুমত মানে এতিয়াও তাতে শুই আছে তো একেবাৰে খাই মেলি তাৰপিছত আমাৰ ৰুমত লৈ আহিম এতিয়া যদি তাইক লৈ আহোঁ টোপনিটো ভাঙি যাব আৰু একদম দেৰিকৈ শুব আৰু থাকক শুই থাকক যদি উঠে তেতিয়া বেলেগ কথা একেবাৰে খাই মেলি লৈ আহিম আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম মই এটা ভিডিঅ'ৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট